শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন। শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বৰ্ডিং খেলপথাৰত উত্তোলন কৰে পতাকা। শিৱসাগৰ চৰাইদেউ এই দুই জিলাৰ বিধ্বংসী বানৰ প্ৰসংগই স্থান লাভ কৰে মন্ত্ৰীগৰাকীৰ স্বাধীনতা দিৱসৰ ভাষণত। বানত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী বিমল বৰাই। IMDT আইন বাতিলৰ পাছত অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণৰ বাবে AIDF গঠন কৰা বুলি বদৰুদ্দিন আজমলক কটাক্ষ মন্ত্ৰী বিমল বৰাৰ। বদৰুদ্দিন আজমলৰ ওচৰত 500 টকাত বিক্ৰী নহ'বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আজি অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগতো বৰ্ডিং খেলপথাৰত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে জিলা অভিভাৱক মন্ত্ৰী তথা মন্ত্ৰী বিমল বৰাই। আৰু তাৰ পিছতে বৰ্তমান মই দেখুৱাইছো এয়া মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিছে আৰু অভিবাদন গ্ৰহণ কৰিছে মন্ত্ৰী বিমল বৰাই। এয়া মই দেখুৱাইছো পৰিৱেশ। এবাৰ প্ৰায় 16টা বেটালিয়নে ইয়াত অংশগ্ৰহণ কৰিছে এই বৰ্ডিং খেলপথাৰত। এয়া মই দেখুৱাইছো বান বিধ্বস্ত শিৱসাগৰ জিলাত এইবাৰ পূৰ্বৰ দৰে সেই আনন্দ উৎসাহ নাথাকিব পাৰে, কিন্তু তাৰ পিছত সেই প্ৰতিকূলতা নেওচিও আজি এনেধৰণেই দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে বৰ্ডিং খেলপথাৰত। এয়া মই দেখুৱাইছো মাৰ্চ পাষ্ট অভিবাদন গ্ৰহণ কৰিছে মন্ত্ৰী বিমল বৰাই। তেখেতসকলে অংশগ্ৰহণ কৰিছে 11th আছাম গাৰ্লছ এণ্ড হয়, আজি 80 সংখ্যক স্বাধীনতা দিৱস এই শিৱসাগৰত আমি আয়োজন কৰিছো। শিৱসাগৰ এটা দুৰ্যোগ পাৰ হৈ গৈছে, তথাপিও দুৰ্যোগৰ মাজতো দেশ প্ৰেমৰ ভাৱ সকলোৰে মনত আছে আৰু তাৰ বাবে আজি এনেধৰণে বহু প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাইজে স্বাধীনতা দিৱস উদযাপন কৰিছে। হয়, এনেধৰণে আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন কৰা হৈছে 80 সংখ্যক স্বাধীনতা দিৱস। আৰু ইয়াত বৰ্তমান যিসকল মুক্তি যুঁজাৰু আছে, মুক্তিযোদ্ধা আছে, তেওঁলোকক এয়া মন্ত্ৰী বিমল বৰাই সম্বৰ্ধনা জনাইছে আজি এই পবিত্ৰ দিনটোত। মই দেখুৱাইছো কেইবাগৰাকীও মুক্তি যোদ্ধাক এনেধৰণে প্ৰবীণ জ্যেষ্ঠ নাগৰিক আছে শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত প্ৰবীণ কেইবাগৰাকী নাগৰিকক এয়া তেওঁ সম্বৰ্ধনা জনাইছে, মত বিনিময় কৰিছে। আৰু পুনৰ কৈছো যে শিৱসাগৰ জিলাৰ প্ৰায় 5 শতাধিক গাঁও শেহতীয়াকৈ অহা মহাপ্ৰলয়ে বানপানীয়ে প্লাবিত কৰিছিলে আৰু তাৰ মাজতে আজি এনেধৰণে সেই দুখ বুকুত বান্ধি আজি উদযাপন কৰা হৈছে দেশৰ স্বাধীনতা দিৱস।